আপোনালোকে জানে লাইট হাউচ গোটেই ভাৰতবৰ্ষৰ কোষ্টেল ৰিজনত আছে 205টা লাইট হাউচ একোটা লাইট হাউচৰ কোনোবা 100 বছৰ কোনোবা 80 বছৰ কোনোবা 90 বছৰ এই লাইট হাউচবিলাকে জাহাজবিলাকক সদায় ইণ্ডিকেট কৰে জাহাজবিলাকক সঠিক দিশৰ সন্ধান দিয়ে গতিকে সেই লাইট হাউচৰ ধাৰণাটো এতিয়া সেই লাইট হাউচবিলাক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশত আমি আমাৰ লাইট হাউচবিলাকক এটা পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ নিমিত্তে আমি আধুনিকৰণ কৰিছোঁ সমগ্ৰ ভাৰতবৰ্ষতে এইখিনি কাম সম্পূৰ্ণ হৈছে আৰু ঠিক তেনেধৰণে আমি ব্ৰহ্মপুত্ৰৰ দাঁতিটো লাইট হাউচ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছোঁ 4 তাৰিখে লাইট হাউচ হ'ব এই লাইট হাউচ কেইটাই আমাৰ বতৰৰ আগজাননী দিব কাৰণ প্ৰতিটো অঞ্চলত বতৰৰ কেনেকুৱা অৱস্থা আমাৰ মিনিষ্ট্ৰি অফ আমাৰ যেটো আৰ্ট সায়েন্সৰ লগত আমি কথা বতৰা পাতি এই ক্ষেত্ৰত আমি লাইট হাউচক কেৱল পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুৱে নহয় লগতে বতৰৰ আগজাননী দিব পৰা মিনিষ্ট্ৰি অফ আৰ্ট সায়েন্সৰ লগত ইতিমধ্যে আলাপ আলোচনা কৰা হৈছে আকৰ্ষণীয়ভাৱে ইয়াক গঢ় দিয়া হ'ব আৰু ইয়াৰ পৰা এটা ভাল খবৰ আছে মই আপোনালোকক সেই কথাটো ৰৈ গৈছিল এতিয়া ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত তেখেতৰ দূৰদৰ্শী নেতৃত্বৰ বাবে আজি আটাইতকৈ সম্ভাৱনাপূৰ্ণ জলপথ ৰাষ্ট্ৰীয় জলপথৰ আজি যিবিলাক ইয়াত ফিজিবিলিটি এই ফিজিবিলিটিৰ সন্দৰ্ভত জাৰ্মানৰ যিবিলাক লিডিং কোম্পানী ৰিনাছ লজিষ্টিক লিমিটেড প্ৰাইভেট লিমিটেড তেখেতসকলে আহি ব্ৰহ্মপুত্ৰ অধ্যয়ন কৰিলে সৰজামিন তদন্ত চলালে বৰাক অধ্যয়ন কৰিলে গংগা অধ্যয়ন কৰিলে এনেধৰণে অধ্যয়ন কৰি 3 মাহ অধ্যয়ন কৰাৰ পাছত তেখেতসকলে আমাক জনালে যে এই নদীসমূহত জাহাজ চলাব পাৰি বাৰ্জেছ চলাব পাৰি যিটো বাৰ্জত কোনোবা এটা বাৰ্জত 500 মেট্ৰিক টন কোনোবা বাৰ্জত 1000 মেট্ৰিক টন এনেধৰণে বিভিন্ন বাৰ্জেছবিলাক আমি চলাব পাৰোঁ গতিকে জাৰ্মান লিডিং কোম্পানী গ্লোবেল লিডিং কোম্পানী ৰিনাছ লজিষ্টিক প্ৰাইভেট লিমিটেড তেখেতসকলে ইতিমধ্যে এই বছৰ পৰাই তেখেতসকলে বাৰ্জেছ আমাৰ এই নদীবিলাকত অপাৰেট কৰাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে আমাৰ ইনলেণ্ড ৱাটাৰ্ছ অথৰিটি অফ ইণ্ডিয়াৰ লগত ইতিমধ্যে চুক্তিবদ্ধ হৈছে গতিকে মই ভাবোঁ এইটো এটা খুব ভাল খবৰ আৰু অতদিনে এই জলসম্পদ বা এই জলপথ সঠিকভাৱে ইয়াক অধ্যয়ন নকৰাৰ বাবে যোৱা চৰকাৰসমূহে ইয়াক সদ্ব্যৱহাৰ কৰিব নোৱাৰিলে কিন্তু আজিৰ তাৰিখত যেহেতুকে আমি সকলোৱে কৈছোঁ নেট জিৰ' অৰ্থাৎ কাৰ্বন ইমিশ্যন যাতে নহয় জিৰ' কাৰ্বন ইমিশ্যন হয় তাৰ বাবে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নেশ্যনেল হাইড্ৰজেন মিছন আৰম্ভ কৰিছে ইয়াৰ যোগেদি গ্ৰীণ ট্ৰান্সপৰ্টক উদগনি দিয়াৰ বাবে তেখেতে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে আৰু গ্ৰীণ ট্ৰান্সপৰ্টৰ যোগেদি ব্লু ইকনমি আয়ত্ত কৰাৰ যিটো লক্ষ্য স্থিৰ কৰিছে গতিকে এই লক্ষ্যৰে আমি আগবাঢ়িব বিচাৰিছোঁ আগন্তুক দিনত আমাৰ জাহাজ যি চলিব এই জাহাজত জিৰ' কাৰ্বন ইমিশ্যন হ'ব অৰ্থাৎ it would be eco-friendly movement, seamless movement, cost-effective movement. It would be a friendly movement for our like users. গতিকে মই ভাবো এটো এটা আমাৰ দেশখনৰ কাৰণে ৰাজ্যখনৰ কাৰণে অত্যন্ত উৎসাহজনক কথা আৰু ইয়াৰ পৰ কেৰালাৰ কোচিনত আপোনালোকে দেখিছে আৰবান যেটো ওয়াটাৰ মেট্ৰো তাতো ইলেক্ট্ৰিক হাইব্ৰিডৰ যোগেদি সেই 50 জনীয়া যাত্ৰী কঢ়িওৱা আধুনিক যিখন জাহাজ তাত সৰু সৰু নিৰ্মাণ কৰা হৈছে গতিকে সেই জাহাজবিলাকৰ এতিয়া খুব ইফেক্টিভলি তাত অপাৰেট কৰা হৈছে গতিকে সেই ধাৰণাৰে আমি ভাৰতবৰ্ষৰ 29খন চহৰত এই ওয়াটাৰ মেট্ৰো ইন্ট্ৰোডিউস কৰিব বিচাৰিছো ঠিক তেনেধৰণে অসমতো আমি 3খন চহৰ নিৰ্বাচিত কৰিছো গুৱাহাটী ডিব্ৰুগড় আৰু তেজপুৰ গতিকে আগন্তুক দিনত যাতে আমাৰ পৰ্যটনৰ ক্ষেত্ৰত আমাৰ যিবিলাক অঞ্চল আটাইতকৈ ধুনীয়া অঞ্চলবিলাকক যাতে বাহিৰৰ পৰা অহা যিসকল পৰ্যটক বা ভিজিটৰ্ছ তেখেতসকলে যাতে ইয়াত ওয়াটাৰ মেট্ৰোত ফুৰি পেলাই আমাৰ ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে ইয়াৰ লেণ্ডস্কেপৰ বিউটি চাব পাৰে ইয়াৰ বায়'ডাইভাৰ্চিটিৰ উমান ল'ব পাৰে গতিকে সেই ধৰণেও আমাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা সিদ্ধান্ত লোৱা হৈছে